Dear students, welcome to my YouTube channel. 2025 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে এইটো ভিডিও জৰিয়তে প্ৰমাণ সহকাৰে আলোচনা কৰিব বিচাৰিছো তোমালোকে যদি এই বিষয় জানিব বিচৰা তেতিয়া হলে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাবা লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা কাৰণ এইটো চেনেল 2021 চনৰ পৰা এই ৰিজাল্টৰ বিষয়ে নিউজ প্ৰভাইড কৰি আহিছে আৰু এই বছৰ কিন্তু তোমালোকে এই ৰিজাল্টৰ বিষয়ে নিউজ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া 2025 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে এই বিষয়ে জানিবলৈ হলে প্ৰথমতে জানিব লাগিব যে প্ৰিভিয়াস ইয়াৰত কেতিয়া ফলাফল ঘোষণা কৰিছে মোৰ হাতত এখন লিষ্ট আছে এই লিষ্টত তোমালোকক দেখুৱাব বিচাৰিছো যে যোৱা বছৰ নাইবা প্ৰিভিয়াস ইয়াৰ পৰত কেতিয়া এই ফলাফল ঘোষণা কৰিছিল আৰু এইটো ভিডিওৰ একেবাৰে শেষৰ ফালে তোমালোকক কৈ দিয়া হ'ব যে এই বছৰ অৰ্থাৎ 2025 বৰ্ষৰ হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ৰিজাল্ট কেতিয়া কোনটো মাহত ঘোষণা কৰিব পাৰে 2024 বৰ্ষত হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 9 মে দিনৰ 9টা বজাত ঘোষণা কৰিছিল 2023 চনত 6 জুনত ঘোষণা কৰিছিল 2022 চনত 7 জুনত ঘোষণা কৰিছিল 2021 চনত 30 জুলাইত ঘোষণা কৰিছিল 2020 চনত 6 জুনত ঘোষণা কৰিছিল 2019 চনত 15 মেত ঘোষণা কৰিছিল 2018 চনত 25 মে দিনৰ 9 বজাত ঘোষণা কৰিছিল আৰু 2017 চনত 31 মে দিনৰ 10টা বজাত ঘোষণা কৰিছিল 2016 চনত 31 মে দিনৰ 11টা বজাত ঘোষণা কৰিছিল 2015 চনত 2 জুনত ঘোষণা কৰিছিল আৰু 2014 চনত 28 মে দিনৰ 11টা বজাত ঘোষণা কৰিছিল এতিয়া প্ৰশ্ন হৈছে যে এই বছৰ অৰ্থাৎ 2025 বৰ্ষত হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব পাৰে ইতিমধ্যে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে 28 ফেব্ৰুৱাৰীত কৈছে যে খুব সোনকালে এই বছৰ মেট্ৰিক আৰু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই বিষয় মই অলৰেডি ভিডিও এটা বনাইছো এই ভিডিওৰ লিংক এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চাই লবা এই বছৰ কেতিয়া ফলাফল ঘোষণা কৰিব পাৰে ইয়াতে কৈছে ৰিজাল্ট ডিক্লাৰেশন ডেট মে 2025 এক্সপেক্টেড অৰ্থাৎ এই বছৰ কোৱা হৈছে যে হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল মে মাহত ঘোষণা কৰা হ'ব মে 1 ৰ পৰা আৰম্ভ কৰি 9 মেৰ ভিতৰত এই ফলাফল ঘোষণা কৰিব পাৰে তোমালোকে এই ৰিজাল্ট কেনেকৈ চেক কৰিবা কেতিয়া এই ফলাফল ঘোষণা কৰিব সবিশেষ তোমালোকে এইটো চেনেল জৰিয়তে ধাৰাবাহিকভাৱে নিউজ পাবা গতিকে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰা